এয়া আজি আমাৰ প্ৰথম পাত ছিঙিছে। মূৰটো আঁচুৰি নাহিলোঁ নহয়, গোটেই পন্দ মূৰটো আঁচুৰি নাহিলোঁ নহয়। এয়া আজি আমাৰ প্ৰথম পাত ছিঙিছে। আশীৰ্বাদ কৰিব যাতে বছৰটোলৈ আমি সৰহকৈ ইয়াৰ পৰাই উন্নতি কৰিব পাৰোঁ। এয়া আৰম্ভ কৰিলে আমাৰ অকণমান নিয়ম কৰি আমি আগবাঢ়িলোঁ। এনেকৈ 3টা আগ আমি ছিঙি দিওঁ। 3টা আগ আমি এনেকৈ 3টা আগ 2টা 3টা এয়া টিকলি দুটিপা 3টা আগ আমি ছিঙি দিলোঁ। আৰু ইয়াৰ পিছত আমাৰ খুৰীয়ে এয়া ছিঙি আছে পাত। খুৰী পাত ছিঙিছে? আহি গ'ল আৰু নহয় নে? পাতৰ দিন আহি গ'ল। ভাল লাগিছে বাগানখন, হয় নহয়? আৰু আৰম্ভ হৈছেনে ক'ৰবাত? আজি প্ৰথম ছিঙিছে, দেখিছে? এয়া আমাৰ ঘৰৰ খুৰী হয়, ঘৰৰ কাৰণে খুৰীয়ে আৰম্ভ কৰি দিছে। ধুনীয়া লাগিছে। ঠিক আছে, ইয়াৰ পিছত আপোনালোকক দেখুৱাই আছোঁ আজি কিমাননো পাত ওলালে। গধূলি সময়ত দেখুৱাম সেয়া। লাষ্টত আপোনালোকক দেখুৱাই আছোঁ আজি কিমান পাত ছিঙিলে খুৰীয়ে। আৰু পাতৰ দাম এতিয়া একেবাৰে নাই, গতিকে আমি কেনেকৈ চলিম? আৰম্ভ হৈছেহে, আৰম্ভ হওঁতেই যদি দাম নাথাকে আমি কেনেকৈ চলিম বাৰু? সঁচাকৈ সকলো বস্তুৰে দাম বাঢ়িব পাৰে, কিন্তু পাতৰ দাম কেতিয়াও নাবাঢ়ে। চাওক, গোটেই বছৰটো অপেক্ষা কৰি থাকোঁ পাতৰ দাম বাঢ়িব বাঢ়িব বাঢ়িব, আমিতো এইকেইটাৰ ওপৰতে চলি থাকোঁ। কিন্তু পাতৰ দাম লাষ্টতো গৈ পেলাই যিখন গতি হয়গৈ চাবচোন, যেতিয়া দাম বাঢ়ে আমাৰ পাত একেবাৰে কমি যায়। গতিকে পাত ওলালে দাম কমি যায়। হয় দিয়ক খুৰী। পাতটো ওলালে মানে পইচাটো কমি যায়, পাত ছিঙাটো। এনেই এতিয়া প্ৰথমতে আৰু ধৰি লওক পাতটো মানে দামটো এটা ধৰিয়ে নিদিয়ে নহয়। লাষ্টৰ যি সময়ত শেষ হ'ব সেই সময়তে আকৌ পাতটো আহিব, দামেই কম। কিন্তু সেই সময়ত দামেই কম হয়, 12 টকা তেনেকৈ। আপোনালোকে কেজি কেনেকৈ লয় এতিয়া ছিঙোতে? এতিয়া আমি 5 টকাকৈ হৈ যায়। এতিয়া আৰু কেনেকৈ কি কৰে আৰু ৰাইজসকলে আৰু সেয়া দামো মানে 5 টকাকৈ তেখেতসকলে পায়, বিশেষ নাপায়। তথাপিতো ইমান কষ্ট কৰে। এতিয়াতো বতৰ ভাল, কিন্তু দুদিনমানৰ পিছত একদম পূৰা গৰম হ'ব। ইমান গৰমতো ইমান কষ্টকৈ ছিঙে, মই দেখুৱাম আপোনালোকক। গতিকে পইচা লাগেতো আমাক। সকলোৰে দাম বাঢ়ে যেতিয়া আমাৰ পাতৰ দামোতো বাঢ়িব লাগে কেজি। পাত ছিঙাও দাম বাঢ়িব লাগে। বাঢ়িব লাগে, তেখেতসকলৰো কষ্ট। পাত ছিঙাৰ দাম বাঢ়িব লাগে। আমি পাতৰ দাম বাঢ়িলেহে তেখেতসকলকো পইচা দিব পাৰোঁ। গতিকে কথাখিনি আপোনালোকে আজি কিমান পাত ওলালে পিছত দেখুৱাম।